হাই বন্ধু বান্ধৱী সকল, কি খবৰ আপোনালোকৰ? আমি আজি ওলাইছোঁ ফুৰিবলৈ। ধুনীয়া জেগা এটুকুৰালৈ যাম, আপোনালোককো দেখুৱাম। এইফালে অজয় কৃষ্ণা আহি ৰেডি হৈ গৈছে। তাৰপিছত ইফালে এয়া গৈ আছোঁ, একদম জেগাটোত গৈ পেলাই চবে লগ পাই আছে দেই। ঠিক আছে তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ফাইনেলি আহি পাই গ'লোঁ আৰু আমি যিখিনি জেগাত আহিছোঁ জেগাখনৰ নাম হৈছে গোলকণ্ডা কিলা। কাৰণে ইমান ওখ ওখ ৱাল বনাইছিলে বোলে। এতিয়া আমি ভিতৰলৈ সোমাই আহি আছোঁ। অলপমান মাস্কখন খুলি লওঁ। ইয়াৰ ভিতৰত বহুত ওপৰলৈকে আছে, উঠি উঠি ভৰি বিষাই যায়। মানে ইয়াৰ আগতো আমি এবাৰ আহিছিলোঁ, একচুৱেলি আমি অহা সময়টো কম আছিলে, তাৰ বাবে আমি ওপৰলৈকে যাব নোৱাৰিলোঁ। আজি যাম ওপৰলৈকে, আপোনালোককো দেখুৱাই থাকিম। আহি আছোঁ। এতিয়া আমি আহিছোঁ গোলকণ্ডা কিলাৰ মেইন দৰ্জাখন। ষ্টেপবিলাক যে আছে ওপৰদি উঠি উঠি গৈ পেলাই ওপৰৰ পৰা শিল আছে, শিল কাটি কাটি আছে মেইন দৰ্জাখন। দৰ্জা চাওক, দৰ্জাৰ হেৰিবোৰ কেনেকুৱা, পুৰা লোহা, টানিলেও টান নাখায়, ইমান টাইট। গেটখনৰ দি সোমাই আহিয়ে এইটো এটা হল টাইপৰ। আৰু ইয়াত মেইন কথা কি হ'ল, ইয়াত যিখিনি ৰজা আছিলে ৰজাবিলাকে একে ওপৰত থাকে। ইয়াৰ ভিতৰত সোমাই গ'লে আপোনালোকে দেখা পাব। আমি যাম তালৈ, একে ওপৰত ৰজাবিলাক থাকে। আৰু ৰজাক যদি লগ কৰিবলৈ কোনোবা আহিছে, তেতিয়া ইয়াত কিবা এটা যদি কথা কয় তেতিয়া ৰজাৰ দৰবাৰলৈকে শুনে, মানে ৰজা য'ত থাকে তালৈকে শুনে। তেতিয়া মানে আগতে যদি কোনোবা চিপাহীক ভিতৰলৈ আহি, কোনোবা মানুহ আহিছে ভিতৰত আহিব ৰজাক লগ কৰিব লাগে, তেতিয়া ইয়াত হাত চাপৰি বজাই পেলাই ৰজাই ইংগিত দিছিলে। সেই হাত চাপৰিতে মানে হাত চাপৰি হিচাপ আছিলে, কেইটা মাৰিলে কি হয়, কেইটা নামাৰিলে কি হয়। সেই হিচাপ মতে মানে দৰ্জা খুলিছিলে, দৰ্জা বন্ধ কৰিছিলে, কাৰোবাক ভিতৰলৈ আহিবলৈ অনুমতি দিছিলে, নাই দিয়া, তেনেকুৱা। ইমান ধুনীয়া পৰিৱেশ, শিলবোৰ দেখিছেগৈ আপোনালোকে, অলপ হ'লেও ধৰিব পাৰিছে। বহুত ভাল লাগে আহি। মানুহ চাওক কিমান,
এতিয়া এই জেগাখিনিৰ নাম হৈছে নাগিনাবাৰ, য'ত আগতে ৰজা মহাৰজাসকলে হীৰা মানে ডায়মণ্ড বেচা কিনা কৰিছিলে, যিটো নেকি প্ৰথম আমাৰ ডায়মণ্ড যিটো আছিলে কোহিনুৰ, সেইটো ইয়াতেই বেচা কিনা হৈছিলে। ৰজা মহাৰজাসকলে সেয়া কৰিছিল। এই মানে জেগাখিনিৰ বিষয়ে মই যিমানখিনি জানো আপোনালোকক ক'বলৈ চেষ্টা কৰিম, যিমানখিনি হয় আপোনালোকক মানে জনাবলৈ চেষ্টা কৰিম। আমি সেই ওপৰলৈকে কেমেৰাটো ইফালে দেখিলে যে ওপৰত মানুহ দেখিছে, এতিয়া আমি যাম তালৈকে, তাৰ পৰা গৈ আপোনালোকক দেখুৱাম। বহুত ভাল লাগিছে আহি পেলাই, আজি মানে ৰ'দটো ইমান নাই, সেইটো কাৰণে ঘূৰি বহুত ভাল লাগিব। মই এতিয়া আপোনালোকক গোলকণ্ডাৰ বিষয়ে কিছু কথা ক'ম, যিখিনি সঁচা কথা হয়। গোলকণ্ডাৰ আগৰ নাম আছিলে গোলাকণ্ডা, যেতিয়া ইয়াত বৰন্দৰ ৰজাই ৰাজত্ব কৰিছিলে 1143 চনতেই, মানে আজিৰ পৰা প্ৰায় 900,000 বছৰ আগৰ কথা হয়। আৰু বৰন্দৰ ৰজাৰ ৰাজত্বৰ পিছত ৰাজত্ব কৰিছিলে কাকতীয় ৰেজিষ্টিং নামৰ ৰজাজনে। তেওঁৰ পিছত কৰিলে ৰজা আছম বৰ্মনী, আৰু আছম বৰ্মনীৰ পিছত কৰিছিল বাদশ্বাহ নামৰ এজন কুতুব শ্বাহ আছিলে, যিজনক সকলোৱে ৰজা বাদশ্বাহ বুলি মাতিছিল। আৰু তেওঁৰ পিছত কৰিছিল ৰজা অৰেঞ্জিত। আৰু ৰজা অৰেঞ্জিতৰ ৰাজত্বকাল শেষ হোৱাৰ পিছত নিজাম বুলি এজনে ৰাজত্ব কৰিছিলে, তেওঁৱেই আছিলে শেষ, মানে তেওঁৱেই কিলাটোত শেষ ৰাজত্ব কৰিছিলে। আৰু তেওঁ ৰাজত্ব কৰাৰ পিছতেই কিলাটো পূৰা খালী হৈ গৈছিলে। তাৰপিছত ইয়াত তেলেংগানাৰ গভৰ্ণমেণ্টে মিলি পেলাই এইটো ভালকৈ মানে ৰিপেয়াৰিং কৰিছে, যাতে আমি এতিয়া চাবলৈ আহিছোঁ, চাবৰ কাৰণে মানে এইটো ৰিপেয়াৰিং কৰিলে। এতিয়া চাওক আগৰ দিনৰ গুফা বেছি ওখ নহয়, হাতেৰে ঢুকি পায়। আৰু এটা কথা, এই যে জেগাখিনি দেখিছে, এই জেগাখিনিত টেৰেনাম ফিল্মৰ শ্বুটিঙো হৈছিলে, যিখিনিত এটা পাগলখানাৰ মানে চিন দেখুওৱা হৈছিলে ন, সেইখিনি ইয়াতে কৰা হৈছিলে, এই জেগাখিনিতে কৰা হৈছিলে শ্বুটিং। এই কিলাটোত এজনী ৰাণীও আছিলে, ৰাণীজনীৰ নাম হৈছে খেদেৰা বেগম। আৰু এইটো যিটো মেহেল দেখিছে, মেহেলটোত ৰাণীজনীৰ মানে ঘৰৰ কোনোবা মানুহ আহিলে ইয়াতেই থাকে। এইটো আছিলে গেষ্ট হাউচ তেওঁলোকৰ। ওপৰলৈ যাওঁ, সেইফালে যাবলৈ, সেইফালেদিহে যাব। কি ভাল লাগিছে দেখিছেনে? দেখি আহোঁ লাগিছেনে? এতিয়া আৰু ওপৰলৈকে যাব লাগিব। এতিয়া আমি প্ৰায় অলপমানহে ওপৰত আহিছোঁ, বেছি ওপৰত অহাই নাই। মেইন ওপৰলৈকে যাব আছে। কেমেৰাত চাগে ইমান ওখ যেন লাগিছেনে নাই নাজানো বাৰু, যেতিয়া ওপৰলৈ গৈ পেলাই তললৈ দেখুৱাম তেতিয়া লাগিব চাগে। এজোপা নিম গছে হ'ব ন? নিম গছে, কিন্তু ইয়াত আহি পেলাই শিৱ বাবাৰ এটা লিংগ আছে, ফটো এখন আছে, দেখুৱাই দিছোঁ চাওক। সেয়া তাত বন্তিও জ্বলি আছে ধুনীয়াকৈ। ৰাতি ভূত ওলাই, এনে কৈছোঁ দেই, ওলাই যদিও ৰাতিও চাগে ভাল আছে, মানে খোলা থাকে কাৰণ লাইট চাইটবিলাক আছে ন, কিন্তু হ'লেও ৰাতিটো আৰু ইয়াৰ নিচিনা দিনৰ নিচিনা ঘূৰিব নোৱাৰে, কাৰণ ইমান মুকলি জেগা, ক'ত চাগেনো ইমান লাইট দিব, ইমান লাইটৰ ব্যৱস্থা নাই গুফাবিলাকৰ ভিতৰত। এতিয়া দেখা পাবনে নাপায় নাজানো বাৰু। এতিয়া পাৰ বহুত আছে, বহুত বেছি পাৰ এনেই কিবা চৰাই নাজানো, কিন্তু সঁচাকৈ ভয়ো লাগিছে।
নেযাওঁ দিয়া আৰু সেইফালে চৰাই একদম এনেকৈ এনেকৈ উৰি আছে কেমেৰাত আহিছেনে অকণমান আহিছে চাওক উৰি আছে তৃষ্ণা এইটো চোৱাচোন ভয় লগা নাইনে চৰাই উৰি আছে তাত বাদুলি হ'ব নেকি কাৰণ বেলেগ চৰাই হোৱাহেঁতেনতো পোহৰত বাহিৰত উৰি গ'ল হয় আৰু ভিতৰত যাব নোৱাৰি কাৰণ বহুত আন্ধাৰ মই এনে এবাৰ গৈ চাওঁ নেকি নাই নালাগে নেকি এইটো দেখিলে গুফাটো এইটো ইমান ভয় লাগিলে গুচি আহিলোঁ গোটেই চৰাইবিলাকৰ শব্দ কেমেৰাত অলপ হ'লেও চাগে আহিব লাগে শব্দবোৰ গোটেই গুফা ভূতৰ চুতৰ যে শ্বুটিং কৰে সম্ভৱ ইয়াতে কৰে নেকি ইয়াত চাওক কিমান পোহৰ তাত গ'লোঁ আমি কিমান আন্ধাৰ চাওকচোন আৰু গোটেই চৰাইবিলাক উৰি আছে ভয়ো লাগিছে গুচি আহিলোঁ একে ওচৰলৈকে যাবলৈ লাইটো নাই ন আপোনালোকে দেখাও নাপাব ভিতৰলৈ আৰু আছে ৰুট আছে লেফ্ট চাইডে আৰু এইখিনি জেগা হৈছে ৰাণী চাইবাৰ ইয়াত ৰাণী আছিলে আৰু ৰাণী থকাৰ কাৰণে ইয়াত মানে কিমান ধুনীয়া ফুল পায় সেই ধুনীয়া ফুল আনি পেলাই ইয়াত সজোৱা হৈছিলে পেণ্ডাল পিন্ধি দিগদাৰ হৈছে ঘূৰি ঘূৰি ভাগৰ লাগিছে অকণমান বহিছোঁ ৰ'দটো নাই তথাপিতো ইমান গৰম উঠিছে অকণমান বহিছোঁ আছা আৰুচোন ওপৰত উঠিব আছেই কেনেকৈ উঠিম ফটো উঠিলোঁ এতিয়াও আহিলোঁ অলপ ওপৰলৈকে বহুত জেগা আছে সেইফালেও আছে কিবা এইফালে চাওকচোন ইয়াত কিন্তু ঘূৰি পেলাই চেষ্টা কৰিব নোৱাৰি চাওক মানুহ ভাগৰ লাগিছে সেইফালেও আছে কিবা কিবি এতিয়া আমি ওপৰৰ আধা ভাগ পাইছোঁ ইয়াৰ পৰাই চাওক চিনেৰীটো কি ধুনীয়া আহিছে কিমান ধুনীয়া লাগিছে চাই পেলাই ওপৰত গ'লেতো আৰু বেছি ভাল লাগিব ওপৰত গ'লে বোলে গোটেই হায়দৰাবাদ দেখা পায় দেখুৱাম ওপৰলৈ গৈ পাই আৰু এটা ইম্পৰ্টেণ্ট কথা ইয়াৰ তলৰ পৰা একেবাৰে ওপৰ পোৱালৈকে টোটেল 360টা ষ্টেপ আছে 360টা ষ্টেপ বগাই ওপৰত পামগৈ আমি বন্ধু বান্ধৱী সকল উঠি আহি আছোঁ ভাগৰ লাগি গৈছেগৈ অৱস্থা বহুত বেয়া তথাপিতো উঠি আহি আছোঁ জয় মাতা দি শক্তি দো থোৰা ভাবিছোঁ ওপৰলৈ উঠি গৈ একেবাৰে বহিম আৰু বহুত ভাগৰ লাগিছে এতিয়া আমি অলপমান ওপৰলৈকে উঠি আহিলোঁ অলপমান ওপৰলৈ উঠি পেলাই আৰু ওপৰত উঠিব আছে তথাপিতো অলপ উঠি পেলাই চাওকচোন জেগাখিনি কিমান ভাল লাগিছে চাই আৰু ইয়াত যিবিলাক পাথৰ আছে ন সেইবোৰত ৰড চড একো ব্যৱহাৰ কৰা নাই অকল শিলেৰে মাটিৰে বনোৱা বহুত ওপৰলৈ উঠি আহিলোঁ এতিয়া উঠি আহি পেলাই ধুনীয়া প্লেচ এইটোৰ ওপৰত বহি লৈছোঁ কিন্তু প্লেচটো এফালে যদি কেনেবাকৈ যদি পৰি যাওঁ জীৱ নাথাকে আৰু বাচি মই দেখাই দিছোঁ এয়া চাওকচোন ইয়ে দেখিছে এইটোতে পৰিম ডাইৰেক্ট এইটোত মই বহি আছোঁ এইটোতে পৰিম ডাইৰেক্ট মাথা চাথা ফাটি আৰু জীৱটো ইয়াতে থৈ যাব লাগিব অলপ ভাল লাগিছে মানে বতাহ দিছে ৰ'দটো নাই দিয়া অলপ আগত ৰ'দ দিয়া নাই যদিও গুপ গুপকৈ গৰম এটা উঠি আছিলে এতিয়া অকণমান ৰ'দটো এৰি অকণমান হাৱা দিছে ভাল লাগিছে
মই একদম দেখিছোঁ চুলি তুলি পূৰা টাইটকৈ বান্ধি লৈছোঁ, গৰম উঠিছে, গৰমত থাকিব পৰা নাই। এতিয়া একেবাৰে ওপৰত আহি যোৱা নাই, আৰু অলপ ওপৰত আছে। কোনখিনি বুলি ক'ম, এইখিনি, এইফালে যাম। অলপমান নহয়, ভালে মানে ওখ আছে, মানে যিমানখিনি উঠি আহিলোঁ তাতকৈ কম হ'ব চাগে, তথাপিতো আছে। গৈ লওঁ, গৈ লৈ দেখাই থাকিম আপোনালোকক। বতাহটো মাৰি থাকিলে টেনশ্যন নাই, বতাহটো নামাৰিলে বৰ গৰম উঠে। ওপৰত কি আছে এতিয়ালৈকে গম নাপাওঁ, কিন্তু ওপৰত গ'লেহে আমি গম পাম যে কি আছে। ইয়াৰ আগত আহিছোঁ যদিও আমি একেবাৰে ওপৰলৈকে অহা নাছিলোঁ। ব'লক আপোনালোককো দেখুৱাম, লগতে আমিও চাম কি কি আছে। এতিয়া আমি ওপৰলৈ গৈ আছোঁ, আৰু ওপৰত গৈ পেলাই একেবাৰে ওপৰত গৈ পেলাই যিখিনি জেগা পাম সেইখিনিতে ৰাজত্ব কৰিছিল বাদশ্বাহ কিলা কুতুব শ্বাহে। তেওঁ তাতেই প্ৰায় থাকে। এইখন যিখন গেট হয়, মানে দৰ্জা হয়, যিখন বন্ধ কৰি থৈছে, এইখন এখন জেল আছিলে, বহুত ডাঙৰ জেল বোলে, বৰ্তমান বন্ধ কৰি থৈছে। ইমান ডাঙৰ জেল, বাপৰে। বহুত ভাগৰ লাগিছে, ইমান ওপৰত উঠি আহিলোঁ। পানী পিয়াহ লাগিছে, পানী বটল নানিলোঁ। ওপৰলৈ পানী বটল আছে নে চাব লাগিব। বহুত ভাগৰ লাগিছে। আপোনালোকে চাই পেলাই ক'ব যে ভিডিঅ'টো কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব। পাই গ'লোহি আহি, বেছি নাই, ইমান দূৰ আহিলোঁ যদি এইকণনো কি আৰু 2-3টামান ষ্টেপ হ'ব। পাই গ'লোহি। ইয়াৰ পৰা এতিয়া ওপৰৰ পৰা গোটেই হায়দৰাবাদ দেখা পায়। আমাৰ ৰুমটোও দেখা পাম চাগে ন? ঠিক আছে, ফাইনেলি আমি আহি ওপৰ পাই গ'লোঁ, আৰু এটা বস্তু দেখি ইমান ভাল লাগিছে। এখন দোকান পাইছোঁ য'ত নেকি ফাইনেলি আমি পানী পাম। যোৱা লৈ আহা, নৰ্মেল পানী আনিবা কিন্তু দেই, পূৰা ঠাণ্ডা পানী আনিলে একদম অৱস্থা বেয়া হৈ যাব। আমাৰ তৃষ্ণাই পূৰা টিফিনত লৈ আহিছে কেক, খানা। হয় দিয়া, একদম বহুত ভাল কাম কৰিছে, বেছি ঢেৰ বস্তু লৈ আনিছে। নহ'লে আমাৰ কেমেৰামেন ধন্যবাদ। কি কয় এইটো, দিলখুছ নেকি? দিলখুছ কেক খাই পেলাই কেক, দিলখুছ। আপুনি খাই লওঁ প্ৰথমতে, ফাইনেলি পানীটো পালোঁ ন। আমি এতিয়া একদম গোলকণ্ডাৰ একে ওপৰত আহি পাই গ'লোঁ, একদম ওপৰত। সেইখন একে ওপৰত আহি মানে এখন চাটৰ নিচিনা আছে, তাত ৰখিছোঁ। সমান হয়, শিল নহয় বস্তুখিনি। এতিয়া ইয়াৰ পৰা আমি আপোনালোকক গোটেই হায়দৰাবাদখন দেখুৱাম, ধুনীয়াকৈ দেখা পায়, আৰু চাই ভাল পাব আপোনালোকে। দেখুৱাম, এতিয়া চাব। বৰ্তমান আমি যোনখিনি ঠাই পালোঁহি, মানে যোনখিনি জেগা পালোঁহি, সেইখিনি জেগাতেই ৰজা বাদশ্বাহ ইয়াতে আছিলে, সেইখিনি জেগাতেই আছিলে। আৰু এই ঠাইখিনিৰ পৰাই ৰজা বাদশ্বাহে সকলোখিনি চাই থাকে, মানে ক'ত কি হৈ আছে, নাই হোৱা। ইয়াত মই যিখিনি কথা কৈ আছোঁ আপোনালোকক, এইখিনি একেবাৰে সঁচা কথা হয়, কাৰণ ইয়াত আহিলে তেনেকুৱা মানুহ থাকে। আপোনালোক যদি কোনোবা আহে নিশ্চয় গম পাব। সোধা মানুহ থাকে, তেওঁলোকক সুধিলে তেওঁলোকে কৈ যায় ক'ত কি হয়, ক'ত কি কেনেকুৱা, সকলোখিনি কৈ যায়। মই আপোনালোকক ইয়াত কৈছিলোঁৱে প্ৰথমতে যে হীৰাৰ ইয়াত ব্যৱসায় কৰিছিলে, কিনা বেচা। সেই ব্যৱসায়টো কৰিছিলে ৰজা আওৰংজেবৰ দিনত, যেতিয়া তেওঁ ৰজা আছিলে, তেওঁৰ ৰাজত্বকালত। কোহিনূৰ হীৰাটোতো আছিলেই, লগতে আৰু দুটা পৃথিৱীৰ ভিতৰত দামী, এটা হৈছে হোপ
আৰু এটা আছে নুৰল আইন। এই দুটা দামী হীৰাও তেওঁৰ ওচৰত আছিল। এতিয়া আমি তললৈ গৈ আছোঁ। চাওকচোন ষ্টেপবোৰ কেনেকুৱা আৰু ইমান মিহি মিহি ৰাস্তাবোৰ। এইটো এটা মন্দিৰ, একদম ওপৰতে আছে মন্দিৰটো। এতিয়া আমাৰজন আৰু অজয় গৈছে সেৱা কৰিবলৈ। ৰ'ব, আমি দুজনী খোৱাত ব্যস্ত। চিপছ এইফালে তেওঁলোক দুজন গৈছে মন্দিৰলৈ, আমি দুজনী খাইছোঁ। এতিয়া ৰ'দটো ওলাইছে, এতিয়া টেনশ্যন নাই, অলৰেডি ওপৰলৈ আহিলোঁ, তলত নামিহে যাব লাগে, টেনশ্যন নাই। দুজন মন্দিৰৰ পৰা আহি গ'ল। যোনটো ছাইডতে যায় সেইটো ছাইডতে ওলাই আহিব নোৱাৰে, ঘূৰি পেলাই আহিব লাগে। চাওক কি ধুনীয়া চিনেৰী। ওপৰৰ পৰা ওপৰৰ পৰা উঠি আহিলোঁ, ইমান ওপৰৰ পৰা। আমি অলৰেডি ওপৰৰ পৰা নামি আহিলোঁ, এতিয়া গেটৰ সন্মুখ পালোহি। পোৱা নাই, পাম আৰু অকণমান আছে, মানে এতিয়া আমি তলতে আছোঁ, ওপৰৰ পৰা নামি গ'লোঁ, গেটৰ ওচৰত পাম আৰু এতিয়া। গতিকে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। বহুত কষ্ট কৰিলোঁ, বহুত ওপৰলৈ গ'লোঁ, আমিও চালোঁ, লগতে আপোনালোককো দেখুৱাইছোঁ যিমান পাৰোঁ। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আৰু যদি কোনোবা আমাৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আমি যিহেতু মানে আপোনালোকক ইমান সোনকালে দেখুৱাব নোৱাৰোঁ কিছুমান জেগা, কিন্তু এনেকৈ আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিম দেখুৱাই থাকিবলৈ জেগাবিলাক, হায়দৰাবাদৰ ক'ত কি আছে। গতিকে এনেকৈয়ে দেখুৱাই থাকিম আপোনালোকক। আমাৰ চেনেলটো সেইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ঠিক আছে, বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ অতি সোনকালে আপোনালোকক লগ পাম। বাই বাই, বাই কৈ দিয়া। বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।